ফ্ৰেণ্ডছ, আজি শ্বেয়াৰ কৰিম মই আপোনালোকৰ লগত মোৰ জীৱনৰ আটাইতকৈ ক'লা অধ্যায়টো। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আৰু মই আপোনালোকৰ মোৰ পৰিয়ালটোৰ বাহিৰে এইটো কথা কোনেও জনা নাছিলে, আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। হাই ফ্ৰেণ্ডছ, মই মৌচুমী আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আপোনালোক ভিডিঅ'টোৰ শেষৰলৈকে জড়িত হৈ থাকিব। মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ জীৱনৰ এটা অধ্যায়। মই যিটো ক'লা অধ্যায় আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ, সেইটো মই সম্পূৰ্ণটো কাৰো লগত শ্বেয়াৰ নকৰোঁ। মোৰ মা, মোৰ দেউতা, মোৰ ভাইটি ভণ্টীয়ে জানিছিলে সেই টোপনিবিহীন দিনকেইটা সিহঁতি কটাইছিলে। আৰু মোৰ যি বৰ্তমান স্বামী, তেখেতে জানিছিলে। তেতিয়া তেখেতৰ লগত মই ৰিলেশ্যনশ্বিপত আছিলোঁ। তেখেতে কথাটো জানিছিলে। আৰম্ভ কৰিম আপোনালোকে কথাটো বুজি পাওক বুলি, আৰু যিসকল মোৰ দৰে কোনো ভুক্তভোগী নহওক বুলি মই কথাখিনি শ্বেয়াৰ কৰিম। আপোনালোকে চাই থাকিব। নিগেটিভ কমেণ্ট প্লিজ নকৰিব। বাৰু কৰিলেও মই আজিকালি নিজকে মানসিকভাৱে ইমান শক্তিশালী কৰি ল'লোঁ যে মোৰ আৰু কোনো সেইখিনি কথাই মোৰ ফাৰক নকৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু চাই থাকিবলৈ কোৱাৰ উদ্দেশ্য এইটোৱে যে ভণ্টিসকলে যিসকল বা মোৰ এজৰ বা তাতকৈ ডাঙৰ, তেওঁলোক মোৰ দৰে ভুক্তভোগী নহয়। মোৰ MMS ওলাইছিলে। কথাটো হ'ল 2014 চনৰ ডিচেম্বৰ মাহৰ কথা। আৰু মই এতিয়া আপোনালোকক কওঁতে মই দিন বাৰবিলাক পাহৰি গৈছিলোঁ, কিন্তু মোৰ মাহটো মনত আছে। ডিচেম্বৰ মাহ, সেই সময়ত ধান চপাইছিলে আৰু মানুহবিলাকে ন খাবলৈ লৈছিলে। মই ডিচেম্বৰতে হয় ঘটনাটো, 2014 চনৰ। আৰু সেই সময়ত মই এটা ৰাজনৈতিক দলৰ সক্ৰিয় সদস্য আছিলোঁ। মই সেই দলটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ আৰু ভালো পাইছিলোঁ যে মই বেয়া পাই দলটোৰ পিছত এৰিলোঁ, তেনেকুৱা নহয়। কি কাৰণে মই সেই দলটোৰ পৰা ওলাই আহিবলগীয়া হ'ল, সেয়া কাৰোবাৰ ষড়যন্ত্ৰ আছিলে নে কি, মই আজি সেইখিনিয়ে আপোনালোকক ক'ম। মই মানুহ এঘৰত ন খাবলৈ গৈছিলোঁ। তাত বহুত মানুহ গোট খাইছিলে। ন খোৱাত বহুত মানুহ গোট খাইছিলে। ৰং ৰহস্যৰ মাজেদি সেই সন্ধিয়াটো, সেই ৰাতিটো আমি পাৰ কৰি আছিলোঁ। কিন্তু ভবা নাছিলোঁ যে ধুমুহাৰ দৰে, কাল ধুমুহাৰ দৰে মাত্ৰ মোক কাষলৈ নি এশাৰী ভবা নাছিলোঁ যে মোক কোনোবাই এক মুহূৰ্ততে মোৰ জীৱনৰ, আমাৰ ঘৰখনৰ, আমাৰ পৰিয়ালটোৰ সুখ শান্তি একেবাৰে থানবান কৰি দিব। বৰ্তমানে সুস্থিৰতাৰে আহিছোঁ যদিও এতিয়াও যেতিয়া ভণ্টি আৰু মই সেই দিনটোৰ কথা, সেই দিনটোৰ পিছত যিবিলাক মাহ বছৰ পাৰ কৰিছিলোঁ মনত পেলাওঁ, এতিয়াও শিয়ৰি উঠোঁ। মোক এজন মানুহে সেইদিনাখন ন খোৱাতে মোক মাতি নিছিলে। আমাৰ খুব চিনাকি পুৰণা দাদা এজন, তেখেতে মাতি নিছিলে আৰু তেখেতে কৈছিলে যে তোমাক মই কথা এটা ক'ম, আৰু ক'ৰ পৰা মই আৰম্ভ কৰোঁ মই ভাবি পোৱা নাই। মই তেখেতক মোৰ শুভাকাংক্ষী বুলি ভাবিছিলোঁ। মোৰ খুব শুভাকাংক্ষী। মই তেখেতক চকু মুদি বিশ্বাসো কৰিছিলোঁ, কাৰণ তেখেত ৰাইজৰ লগত জড়িত এজন ব্যক্তি। আৰু তেখেতে মোক কৈছিলে যে তোমাৰ MMSটো পাইছোঁ। মোৰ MMS বুলি তেতিয়া সেই বস্তুটো মই নতুনকৈ পৰিচয় হৈছিলোঁ। মানে কেইবছৰমানৰ আগৰ পৰা বহুত MMS বিতৰ্ক হৈছিলে, কিবা কিবি MMS ওলাই। ভাল হওক বেয়া হওক, MMS মানে এটা বিভীষিকা। আৰু কেনেকুৱা ধৰণৰ MMS মই সুধিবলৈ আপোনালোকে বিশ্বাস কৰক প্ৰায় এঘণ্টা সময় লৈছিলোঁ। আজি ব্লগটো যদিও মোৰ ভিডিঅ'টো দীঘল হ'লেও আপোনালোকে শুনিব, কাৰণ মই আজি আপোনালোকক ক'ম বুলিয়ে আহিছোঁ। আৰু কথাখিনি কাৰো আগত নোকোৱা কথাখিনি ক'ম বুলি যেতিয়া আহিছোঁ, আপোনালোকে মই শুনাটো বিচাৰিম। মই প্ৰায় 20 মিনিটমানৰ পিছত মই দাদাজনক সুধিলোঁ। মই সেইখিনিতে শিলপৰা কপৌৰ দৰে মাত্ৰ ৰৈ আছোঁ, থৰ হৈ আছোঁ। আৰু তেখেতক সুধিলোঁ যে দাদা, মই দাদাজনৰ নামটো উল্লেখ নকৰোঁ, মই তেওঁক কৈছোঁ যে কেনেকুৱা ধৰণৰ ভিডিঅ', কেনেকুৱা MMS। মই বিৰাট আচৰিত হৈ গ'লোঁ আৰু মই ভাবি ল'লোঁ যে মই আৰু মোৰ জীৱনটো শেষ। মই এইটো ক'ব বিচাৰিছোঁ যে তোমালোকে ভণ্টিসকলে বা যোনেই নহওক, কোনোবাই MMSৰ কথা ক'লে ভয় খাবলৈ বাদ দি সেই কথাটোৰ গুৰিলৈকে যাবলৈ চেষ্টা কৰিব লাগে। এনেকৈ নহয় মোৰ নিচিনাকৈ বা আমাৰ পৰিয়ালটোৰ নিচিনাকৈ যে একেবাৰে গুৰিলৈকে নোযোৱাকৈ আমি একেবাৰে নিদ্ৰাবিহীন কিমান দিন কিমান ৰাতি আমি পাৰ কৰিলোঁ, হিচাপ নাই। আৰু তেওঁ ক'লে যে বেয়া MMS। কি বেয়া MMS? মই এইটো ভাবিও নাচালোঁ যে মোৰ সেই সময়ত তেনেকুৱা MMS থাকিব পাৰে নে নোৱাৰে। আৰু এইটো কাৰণে মই আজি এইটো কথা কৈছোঁ, কাৰণ সেই মুহূৰ্তত আমাৰ সেই মহিলাসকলৰ যেনেকৈ কোনোবাই চুব নলগীয়া জেগাত চুলে আমাৰ ন' বুলি ক'ব পৰা ক্ষমতাটো নতুনকৈ উঠি অহা ছোৱালীবিলাকৰ নাথাকে। আৰু ছেক্স এডুকেশ্যনটো সেইকাৰণে খুব দৰকাৰী। সেইখিনিৰ বিষয়ে বেলেগ এদিন পাতিম। আজি MMSৰ কথাটো পাতিম। মই এইটোও ভাবি নাচালোঁ, বা সেই সময়ত আমি ছোৱালীবিলাকে এইটো ভাবি নাচাওঁ যে মোৰ এনেকুৱা ভিডিঅ' থাকিব পাৰে নে নোৱাৰে বা কেনেকুৱা।
মই চিধা বাথৰুমলৈ গুচি গ'লোঁ যে মোক কোনোবাই বাথৰুমত কেপচাৰ কৰিলে নেকি বা তেনেকুৱা কিবা কি হ'ল মই ভাবি নাই চোৱা। মই মাত্ৰ ভাবিলোঁ যে মই আৰু এতিয়া মানুহৰ আগত ওলাব নোৱাৰোঁ, মই লুকাব লাগিব আৰু মোৰ ওচৰত আৰু এতিয়া কোনো ৰাস্তা নাই, মই মৰিব লাগিব হয়তো। মই তাৰপিছত তেওঁ ক'লে বেয়া, মই তোমাক কাইলৈ ফোন কৰিম আৰু ফোন কৰি পেলাই মই মাতিম, দেখুৱাম তোমাক। আৰু সেইখিনি যোনে লিক কৰিছে এতিয়াতো লিক হৈয়ে গ'ল, লিক হ'ল নে নহ'ল সেইটো মোৰ মনত নাই বৰ্তমান, তেওঁ কি কৈছিলে মনত নাই। কিন্তু তেওঁ এনেকৈ ক'লে নেকি যে আমি পাতি পেলাই কিবা এটা বিবেচনা কৰিম। তেওঁ সেইটো ধন সৰকোৱাৰ কাৰণেই কৰিছিলে নে কি কাৰণে কৰিছিলে মই আজিও নুবুজিলোঁ। কিন্তু তেওঁ মোক ক'লে যে আমি পাতি ল'ম MMSৰ কথাটো কাইলৈ, মানে মই তোমাক ফোন কৰিম। তাৰপিছত গোটেই ৰাস্তাটো আপোনালোকেতো গম পাইছে কেনেকুৱা এটা পৰিস্থিতি হ'ব। এতিয়া পাতিও মোৰ কিবা লাগি গৈছে। ভণ্টি আৰু মই আৰু আমাৰ লগত আণ্টি এগৰাকী আছিলে, আণ্টিয়ে মোক খুব জলি খুব ফূৰ্তিবাজ বুলিয়ে জানে। কিন্তু গোটেই বাটটো মই তাত গানো গাইছোঁ, নাচিছোঁ, কিন্তু ঘৰলৈ অহাৰ গোটেই বাটটো 15-20 মিনিট সময় মোৰ মুখৰ পৰা এটাও শব্দ ওলোৱা নাই। ভণ্টিও একেবাৰে যেন চেঁচা শিল এটুকুৰাহে গৈ আছে আৰু ময়ো তাইকে অনুসৰণ কৰি কৰি গৈ আছোঁ। যেতিয়া ঘৰ পাইছোঁগৈ, ঘৰ পাওঁতে তাই মোক এনেকৈ বা ঘৰ পালোহি বুলি এনেকৈ জোকাৰি দিছে। আৰু মই পালোহি নেকি, ঘৰ পালোহি নেকি এনেকৈ কৈ পেলাই ঘৰলৈ সোমাই গৈছোঁ। সোমাই যোৱাৰ পিছত ঘৰলৈ গ'লোঁ, ঘৰত কথাটো কি কৰোঁ কি নকৰোঁ এনেকৈ আছোঁ। মোৰ এইটো মনত নাই যে মই সেইদিনা ক'লোঁ নে নক'লোঁ, কিন্তু মোক পিছদিনা কৈছে নেকি মোৰ পেৰেণ্টছ, মোৰ দেউতাই কৈছে। মোৰ দেউতাক বহুত সহজ সৰল মানুহজন। তেওঁ কৈছে যে এখেতৰ লগত মোৰ মানে ঘৰ দুখন অহা যোৱা হৈছে আৰু বিয়াৰ কথা চলিছে, যে তেখেতক মানে ঘৰত ধন বুলি মাতে, ধনক মাতিব লাগে আৰু কথাটো তেওঁক ক'ব লাগে, আলোচনা কৰিব লাগে। মই নাই ক'ব নালাগে, এইটো কথা কেতিয়াও ক'ব নালাগে, একো কেনেকৈ বা ৰিয়েক্ট কৰিব কি কৰিব। তেতিয়া মোক কৈছে যে যেতিয়া একো হেৰি নাই তেওঁক মাতিব লাগে, ক'ব লাগে। মই ইমানেই হিতাহিত জ্ঞান হেৰুৱাইছোঁ সেই সময়ত, মই ভাবিয়ে নাই চোৱা যে কি হ'ব পাৰে, কি ভিডিঅ'। মই পিছদিনাখনৰ পৰা মই মানুহজনক পগলা নিচিনাকৈ ফোন কৰিছোঁ। তেওঁ এবাৰ মোক ফোন কৰি কৈছে মই ফুল ভিডিঅ'টো, মই এতিয়া বোলে তোমাৰ ভিডিঅ'টোৱে চাই আছিলোঁ। মই লাজত এই ধৰণে কি কাৰণে লাজ লাগিছে মই সেইটোও নাজানো। আপোনালোকৰ যদি কোনোবাই ফেচ কৰিছে মোক কমেণ্টত জনাব। এইটো বৰ বেলেগ এটা বস্তু। মই MMS এইটো যিটো মোৰ লগত হৈছিলে MMSৰ ঘটনা, মই মৃত্যুৰ আগমুহূৰ্তলৈকে পাহৰিব নোৱাৰোঁ। অকল MMSই নে, মোৰ লগত জীৱনত যিকেইটা ঘটনা ঘটিছে আপোনালোকক ক'লে আচৰিত হ'ব। এই MMSৰ ঘটনাটোত মই ভয় খোৱাৰ আৰু এটা কাৰণ আছে। কাৰণ হ'ল কি, আমাৰ সম্পৰ্কীয় এজন দাদাই এবাৰ বাথৰুমত মোক কেপচাৰ কৰিবলৈ চেষ্টা কৰিছিলে। তেতিয়াৰ পৰা মই এতিয়ালৈকে বাথৰুমত যদি ক'ৰবাত কিবা ফুটা চুটা দেখা পাওঁ মই সেইবিলাক কাপোৰ দি ঢাকি লওঁ। তাৰপিছতে যেনিবা মোৰ ভাগ্য ভাল যে মই দেখিলোঁ কিবাকৈ গ্লাছত দেখিলোঁ যে কোনোবাই এনেকৈ লাইটটো মাৰিছে সম্ভৱ দেই। তাৰপিছতে তেনেকুৱা হ'লত MMSৰ কথাটোলৈ আহিম আকৌ। মই চিধা গৈছোঁ আৰু সেই মানুহজন তেতিয়া নাই, ভয়ত আঁতৰি দিলে, ভাবিলে যে ৰাতি আছিলে কেনেবাকৈ মোক দেখিলে নেকি, আঁতৰি দিলে। আৰু মই তেওঁলোকৰ তাত গৈ পেলাই দেখিছোঁ ফোনটো আছে তেওঁলোকৰ ঘৰত। তেওঁলোকৰ ঘৰলৈ গ'লোঁ চিধা। আৰু তেওঁলোকৰ ঘৰলৈ কিয় গ'লোঁ মানে মই সেইদিনা তেওঁলোকৰ ঘৰৰ আলহী আছিলোঁ। কিমান দুখজনক কথা চাওকচোন, য'ত আলহীক ভগৱানৰ দৰ্জা দিয়া হয় আৰু মোক তেনেকুৱা এটা স্থিতিত, তেনেকুৱা এটা ভয় লগা পৰিস্থিতিত ভাগৰে যুগৰে মই তেওঁলোকৰ ঘৰৰ সেইদিনা আলহী আৰু তেওঁ মোক তেনেকৈ কেপচাৰ কৰিছিলে। আৰু তেওঁ ফোনটো মই গৈ পেলাই কোনোবাই দেখিব নেদেখিব চোৱা নাই, জাষ্ট তেওঁ ফোনটো মই উঠাই চাইছোঁ অলপ কপাকৈ, মোৰ অলপ তেনেকুৱা ফটো। মই চিধা ফটোবিলাক ডিলিট কৰি ফোনটো বিচনালৈ তেওঁ দলিয়াই দিছোঁ। MMSৰ কথাটোত মই সেই ঘটনাটো ৰিলেট কৰি দিলোঁ। যেতিয়া MMSৰ কথাটো ওলালে সেই কথাটো মই লগ লগাই ভাবিলোঁ যে এনেকুৱাও কিবাটো কোনোবাই কৰিব পাৰে। মোৰ মগজত অহৰহ ভাত খাওঁতেও বা কিবা কৰোঁতেও কিবা কৰি আছোঁ, মই অহৰহ সেই চিন্তাটোৱে মোক খুলি খাই থাকিলে। কিমান দিন কিমান মাহ পাৰ হৈ গ'ল তাৰ ঠিক নাই। আৰু সেই মানুহজন মোৰ ওচৰলৈ পিছত কি হ'ল, এবাৰ মই পিছত তেওঁক লগ পালোঁ, চাৰিআলিত লগ পাই পেলাই মই তেওঁক সুধিলোঁ যে আপুনিতো মোৰ MMSটো দাদা, ভয়ে সুধিছোঁ দেই। মই বৰ এতিয়া যেনেকৈ সাহসত কৈ আছোঁ কথাখিনি তেনেকৈ সাহসত নহয়, একদম চুচুক চামাককৈ তেওঁৰ ওচৰলৈ গৈছোঁ। তোমালোকে কোনেও ভয় নাখাবা, কোনোবাই তেনেকুৱা সুধিলে ভাল হওক বেয়া হওক কি আছে চাওঁ, আপোনাৰ ওচৰত কি MMS কেনেকুৱা ওলাব পাৰে বুলি চাওঁ, এনেকৈ ক'ব লাগে। মানে মই যেনেকৈ আৰু চাইবাৰ ক্ৰাইম ডিপাৰ্টমেণ্টৰ কাষ চাপিব লাগে, এইবিলাক কৰি পেলাই মানুহৰ, মই ইভেন ইমান পৰ্যায়লৈকে গৈছিলোঁ আপোনালোকে জানে যে মই ৰাতি শুই থাকোঁতে ভাবোঁ মই বিচনাৰ একেবাৰে কাষত শুওঁ যে চোকা ব্লেড এখন লৈ হাতৰ বেজডাল কাটি দিওঁ নেকি।
তাৰপিছতে মই মোৰ মা দেউতাহঁতৰ কথা মনলৈ আহে, মা দেউতাৰ কথা আৰু ভাবোঁ যে মই ৰাতিপুৱালৈ চাগে ধৰফৰাই আৰু এনেকৈ মৰি থাকিম আৰু মোৰ এই কথাটো ডাক মাৰিব। কিন্তু আকৌ মোৰ মনলৈ আহে যে মই মানসিকভাৱে ইমান ষ্ট্ৰং, মই লোকক অনুপ্ৰেৰণা দিওঁ, মই ইমান ষ্টুডেণ্ট পঢ়াওঁ। মোৰ তেতিয়া বহুত ষ্টুডেণ্ট আছিলে, মোৰ এটা কোচিং চেণ্টাৰ আছিলে সেই সময়ত, আৰু মই বহুত ল'ৰা ছোৱালী পঢ়াই আছিলোঁ। তেওঁলোকৰ কথা ভাবিলোঁ যে সিহঁতক অনুপ্ৰেৰণা দি মই নাভাগৰোঁ, আৰু আজি মই মৰাৰ কথা ভাবিছোঁ, এইটো কেতিয়াও হ'ব নোৱাৰে। মই মা দেউতাৰ কথা ভাবিব লাগিব, ভাইটি ভণ্টিৰ কথা ভাবিব লাগিব, আৰু গোটেই বংশ পৰিয়ালৰ কথা ভাবিব লাগিব। আৰু বিশেষকৈ মোৰ যে পঢ়াই আছোঁ ল'ৰা ছোৱালীবোৰে যদি কাইলৈ মোৰ এনেকুৱা এটা খবৰ শুনে, সিহঁতি দুখ কৰাতকৈও সিহঁতি খিত পাৰি হাঁহিব। সিহঁতি ভাবিব যে আমি কাৰ ওচৰত পঢ়ি আছিলোঁ, আমি এনেকুৱা এজনী দুৰ্বল মানসিকতাৰ মানুহৰ ওচৰত পঢ়ি আছিলোঁ নে? নাই, এনেকৈ নহয়। তাৰপৰা এখেতক খবৰ দিয়া হ'ল, তেখেত গৈ পেলাই আজি আপোনালোকক কৈছোঁ আৰু দেই, এখেতকো সেইদিনাখন মই যিটো ৰূপত পালোঁ মই নিৰাশ হৈছিলোঁ। তেখেত গ'ল আৰু গৈ পেলাই ঘৰতে বাৰাণ্ডাতে বহি আছে, আৰু কি হ'ল, কেলৈ মোক ইমান লৰালৰিকৈ মতা হ'ল বুলি ক'লে। তেওঁৰ সেইদিনাখনৰ ৰেচপন্সটো দেখি মই অত্যন্ত নিৰাশ হৈছিলোঁ। আজি মই কৈছোঁ, তেখেতেও চাব ভিডিঅ'টো, তেখেত বৰ্তমান ঘৰত নাই। আৰু তেখেতৰ সেইদিনাখন ৰেচপন্সটো বৰ কোল্ড ৰিয়েকশ্যন এটা আছিলে কথাখিনি শুনাৰ আগতেই। কি কাৰণে সেইদিনা তেনেকুৱা আছিলে মই আজিও জানিবলৈ চেষ্টা নকৰিলোঁ, কিন্তু তেওঁৰ যে ইচ্ছা নাই মোৰ কথাবোৰ শুনিবলৈ, মই ভাবিছোঁ ক'ৰবাত কিবা দেখি আহিলে নেকি, শুনি আহিলে নেকি, কিন্তু তেনেকুৱা একো হোৱা নাছিলে। তেওঁ সেইদিনাখন কিবা এটা চাগে ভিতৰুৱা চিন্তাই খুলি খাব পাৰে, কিন্তু তেওঁ মানে কথাটোত একেবাৰে উৎসাহ দেখুওৱা নাছিলে। আৰু যেতিয়া বাবাই কথাটো ক'লে, তেতিয়া মোক খুগে খুন্দা মাৰি ধৰিছিলে। মোৰ যেতিয়া দেউতাই, তেখেত বৰ্তমান নাই, তেখেতে যেতিয়া কথাখিনি ক'লে, তেখেতে যে এনেকুৱা তেনেকুৱা কথা, ধন এনেকুৱা তেনেকুৱা কথা, এতিয়া কি কৰিলে ভাল হ'ব বাৰু। আমাৰ বাবাহঁত ইমান সহজ সৰল মানুহ যে MMS, পৰ্ণ বা ব্লু ফিল্ম, এইবিলাক বস্তু তেওঁলোকে ঢুকি পোৱাৰ পৰা বহুত দূৰত। কি MMS, কি কথা তেওঁ ভাবি পোৱা নাছিলে। তেওঁ কৈছে যে এনেকৈ এটা কথা ওলাইছে, কিনো মানে সুধিছে। মই তেতিয়া ভাবিছোঁ যে তেওঁ মতাৰ উদ্দেশ্যটো এইটো যে মোক সুধিবলৈ তেখেতে বৰ অস্বস্তিত পৰিছে, আৰু এজন পুৰুষ যিহেতু তেখেতক মাতিছে, আৰু তেখেতৰ পৰা জানিব বিচাৰিছিলে মানে কিমান এটা ট্ৰমাত গুচি যাব পাৰে। তেওঁৰ মানসিক স্থিতিটো বহুত দুৰ্বল হৈ গ'ল। তাৰপিছত মোৰ দেউতাৰ মানসিক স্থিতিটো বহুত দুৰ্বল হৈ গুচি গ'ল। মই ৰাতি ভাতৰ পাতত বহি মাত্ৰ জীয়াই থাকিবৰ কাৰণে খাইছিলোঁ, শুকাই খিনাই গৈছিলোঁ। আৰু যিটো ৰাজনৈতিক দলত মই আছিলোঁ সেই সময়ত, মই কথা বতৰা নোহোৱাকৈ সকলো মানুহৰ লগত কানেকশ্যন কাটি দিছিলোঁ। মই ধৰিয়ে লৈছিলোঁ যে তেওঁলোক প্ৰত্যেকৰে হাতত মোৰ MMS আছে। আৰু সেই MMSৰ ঘটনাটো মই তিতাবৰৰ হয়, ইমানেই স্প্ৰেড কৰি দিয়া হৈছিলে। মোৰ বাবা ভেটেনেৰী ডিপাৰ্টমেণ্টত চাকৰি কৰিছিলে, ভেটেনেৰী। তেখেতে যেতিয়া কামত ওলাই গৈছিলে, তেখেতক কাণত এনেকৈ দি পঠোৱা হৈছিলে যে আপোনাৰ ছোৱালীজনীৰ MMS ওলাইছে। তেওঁ লৰালৰিকৈ কাম সামৰি ঘৰলৈ কেনেকৈ আহিব পাৰে সেইটো কথা চিন্তা কৰিছিলে। মানসিক স্থিতিটো দুৰ্বল হৈ গৈছিলে, ওলাবলৈ মেলিবলৈ বাদ দি দিছিলে। মই তেনেকুৱা মুখা পিন্ধা MMS বা যি বিতৰ্কতে কোনোবা এজনী ছোৱালীক, বোৱাৰীক বা মহিলাক সোমাবলৈ বিচাৰে, তেওঁলোকক কৈছোঁ যে সাৱধান, আমি দুৰ্বল নহয়, আৰু এনেকুৱা ভুল জীৱনত মোৰ লগততো নকৰিবই, বেলেগৰ লগতো নকৰিব। মই সকলোকে এক্সপ'জ কৰিম, আৰু তাৰপিছত মই সেই এটা যিটো ৰাজনৈতিক দলৰ সক্ৰিয় সদস্য আছিলোঁ, ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ, তাৰ প্ৰত্যেকজন ব্যক্তিৰ পৰা সম্পূৰ্ণভাৱে কাট কৰিছিলোঁ। মই ধৰি লৈছিলোঁ যে তেওঁলোকে সকলোৱে মোৰ MMS পাইছে। কি MMS মই জানিবলৈতো চেষ্টাই নকৰিলোঁ। সেইকাৰণে কৈছোঁ, এইবিলাকৰ ভিতৰত সোমাই চাব লাগে যে এনেকুৱা মোৰ থাকিব পাৰে নে নোৱাৰে। চিধা মই এইটো উপনীত হ'লোঁ যে নাই, মোৰ MMS ওলাই গ'ল, মোৰ পৰিয়ালটো চেছ, ওলাবলৈ বাদ দি দিছিলে সকলো। ভাইটি সন্ধিয়া যায় বজাৰ কৰিবলৈ হ'লে, সন্ধিয়া ওলাই যায়। ভাবিয়ে লৈছিলে যে বাৰটো MMS ওলাই গ'ল, কি MMS কি কথা, কোনো ভাবি চিন্তি চাবলৈ নাই। সাৱধান হ'ব হ'ল। এইবিলাক কথাই আমাক একেবাৰে তিলকৈ শেষ কৰি পেলাব। তেওঁক যেতিয়া ক'লে, সেইদিনাখন তেওঁক যেতিয়া মাতি পেলাই দেউতাই কথাখিনি কৈছিলে, এওঁ মানে বৰ কোল্ড ৰেচপন্স এটা দিলে। সেই দিনটো মই নাপাহৰোঁ। আৰু তেওঁ ক'লে, কিনো চাগে, কেনেকৈ, ক'ত বা ওলালে, কি বা, তেওঁ মোৰ লগত সেই সময়ত সম্পৰ্কটো ছিঙি দিছিলে। মোৰ
বৰ্তমান স্বামী তেখেতে সেই কথাটো শুনি পেলাই মোৰ লগত সম্পৰ্ক ছিঙি দিছিলে আৰু মই যিটো দলৰ সদস্য আছিলোঁ সেই দলটোৰ পৰা ওলাই গৈছিলোঁ আৰু লাহে 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 শক্তি পাইছিলোঁ। সেই মানুহজনক মই গম পালোঁ যে তেখেত এজন মুখা পিন্ধা ভদ্ৰলোক। তেখেতে মোক মাত্ৰ ভয় খুৱাবৰ কাৰণে বা ৰাজনৈতিক দলটোৰ পৰা উলিয়াই আনিবলৈ এইটো ষড়যন্ত্ৰ কৰিছিলে। আৰু তেওঁক যেতিয়া লগ কৰোঁ তেওঁ পলাই দিয়ে, ফোন কৰিলে ফোন ছুইচ অফ কৰি থয়, মোৰ লগত কোনো কণ্টেক্ট নকৰে। আৰু পিছলৈ দেখিলে তেখেতে পলাবলৈ লৈছিলে, পলাব লাগিছিল মই আৰু পলাবলৈ ল'লে তেওঁ। গতিকে এনেকুৱা কথাবিলাক হ'লে আপোনালোকে ভয় নাখাব, মুখামুখি হ'ব, চাইবাৰ ক্ৰাইম ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিব আৰু নিশ্চয় আপোনালোকে সমাধান পাব। এনেই ভয় খাই MMS শব্দটোৱে এটা ভয় লগা শব্দ নহয় জানো? সেইকাৰণে আমি ভয়ত গৈ পেলাই বেছি আমি কি হৈ যাওঁ মানে ঠিক নাই। সেইটো ঘটনাই মোক বহুত বেছি শক্তিশালী কৰিলে। তাৰ এমাহ দুমাহ লাগিলে মোক ওলাই আহোঁতে। মই য়োগা কৰিলোঁ, মেডিটেশ্যন কৰিলোঁ, সেইবিলাকৰ আশ্ৰয় ল'ব লগা হ'ল। মই য়োগাৰ ক'ৰবাত ৱৰ্কশ্বপ হয় সেইবিলাক জইন কৰিবলৈ ল'লোঁ, চাৰ্টিফিকেটছবোৰ পালোঁ। সেই MMSৰ কথাটোৱে মোক লাভহে দিলে। কয় নহয় গুৰ মাৰি গংগাত পেলোৱা বুলি, মোক গুৰ মাৰি গংগাত পেলালে। মই য়োগাৰ ট্ৰেইনড হ'লোঁ, য়োগাৰ ট্ৰেইনিং লৈছিলোঁ, মেডিটেশ্যন কৰিবলৈ ল'লোঁ বা নিজকে আৰু বেছি কেয়াৰ লৈ শক্তিশালী হৈ উঠিছিলোঁ। আৰু যদিও সেইটো দলৰ পৰা ওলাই আহিলোঁ, আক্ষেপ নাই। ৰাজনীতি আজি বয়সটো কেইটা হৈছে, ভৱিষ্যতটো গোটেই পৰিয়ে আছে। আৰু মই নিৰ্দলীয় হিচাপে মই প্ৰাৰ্থিত্ব পাইছিলোঁ, নিৰ্দলীয় হিচাপে মই মোৰ প্ৰাৰ্থিত্ব দিছিলোঁ। আৰু যদিও পৰাজিত হৈছিলোঁ তাতো মোৰ আক্ষেপ নাই। কিন্তু আজি আপোনালোকক মোৰ জীৱনৰ এই ক'লা অধ্যায়টোৰ বিষয়ে অৱগত কৰিলোঁ। ভৱিষ্যতে আৰু কেইটামান এনেকুৱা ঘটনা আছে যিকেইটা শুনিলে আপোনালোকেও ভাবিব যে কিছু জীৱনত পালা।